জীৱনত কাৰোবাক আঘাত দিয়াৰ আগত এবাৰ ভাবি চাবা, নিজে আঘাত পালে কেনেকুৱা লাগে। মনত ৰাখিবা, জীৱনত কাৰোবাক কন্দুৱাই বেছি দিন সুখত থাকিব পৰা নাযায়। সুন্দৰ হোৱা মানে এটা সাধাৰণ মুখমণ্ডলৰ উপস্থিতি নুবুজায়। সৌন্দৰ্য মানে এটা অসাধাৰণ মন, এখন অসাধাৰণ হৃদয়, এটি অসাধাৰণ আত্মা। যাৰ ওচৰত এই তিনিটাই আছে, তেওঁহে প্ৰকৃত সুন্দৰ। সকলোতকৈ মূল্যৱান কি জানা? সময় আৰু সম্পৰ্ক। সময় তেওঁক দিয়া, যি তোমাকো সময় দিয়ে, আৰু সম্পৰ্ক তেওঁৰ সৈতে ৰাখা, যিয়ে তোমাৰ গুৰুত্ব বুজে। জীৱন আৰু সময় পৃথিৱী দুটা সৰ্বোত্তম গুৰু। জীৱনে সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ শিকায়, আৰু সময়ে জীৱনৰ মূল্যৰ শিক্ষা দিয়ে। সকলো শেষ হৈ যোৱা যেন লগাৰ পাছতো আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে, তেন্তে আপোনাক কোনেও হৰুৱাব নোৱাৰে। জীৱনে এটা কথাই শিকাই দিলে যে জীৱনত লগ পোৱা প্ৰতিজন মানুহ বিশ্বাসযোগ্য নহয়। কোনোবাই মোক সুধিছিল, প্ৰতিশ্ৰুতি আৰু স্মৃতিৰ মাজত কি পাৰ্থক্য আছে? মই কৈছিলোঁ, ডাঙৰ পাৰ্থক্য আছে, কাৰণ প্ৰতিশ্ৰুতিবোৰ আমি ভাঙো আৰু স্মৃতিবোৰে আমাক ভাঙে। সকলো শিক্ষাই যে কিতাপৰ পৰাই পাব লাগিব তেনেকুৱা কোনো কথা নাই। কিছুমান শিক্ষা সম্পৰ্ক, জীৱন আৰু দুখ কষ্টৰ পৰাও পোৱা যায়। কাকো বেছি ভাল নাপাবা, কাকো বেছি বিশ্বাস নকৰিবা, কাৰো পৰা বেছি আশা নকৰিবা, কাৰণ এই বেছিবোৰেই এটা সময়ত বেছিকৈ কষ্ট দিয়ে। বৰষুণ আহি বুজাই দিয়ে যে ঘৰৰ ফুটা ক'ত আছে, আৰু ঠিক তেনেকৈ বিপদ আহি বুজাই দিয়ে যে আপোন মানুহবোৰ ক'ত আছে। ধৈৰ্য এনেকুৱা এডাল গছ, যাৰ সৰ্ব শৰীৰত কাঁইট থাকে, কিন্তু ফল অত্যন্ত মিঠা। পৰিস্থিতিয়ে মানুহক বহুত কথাই শিকায়। বাস্তৱতা শিকায়, অকলে চলিবলৈ শিকায়, আৰু নিজৰ ভৰিত থিয় হ'ব শিকায়। লগতে চিনাকি মানুহৰ অচিনাকি মুখবোৰো চিনিব শিকায়। বন্ধুসকল, প্ৰথমে নিজকে ভাল পোৱা, কাৰণ নিজক ভাল পোৱা মানুহে বেলেগক কষ্ট দিবই নোৱাৰে। গুৰুত্ব আৰু ভাল পোৱা কেতিয়াও খুজি লোৱা বস্তু নহয়। যিয়ে আপোনাক দিব ইচ্ছা কৰিব, সেইজনে হাজাৰ ব্যস্ততাৰ মাজতো আপোনাৰ খবৰ ল'ব। দুই প্ৰকাৰৰ মানুহে আপোনাক জীৱনত কন্দুৱাব। 1. নিজৰবোৰে। 2. নিজতকৈও বেছি আপোনবোৰে। যেতিয়া কোনো সম্পৰ্কই কন্দুৱাবলৈ আৰম্ভ কৰিব, তেতিয়া ইগনোৰ কৰিবলৈ শিকিব। জীৱনটো বহুত সহজ হৈ পৰিব। সস্তীয়া বস্তু আৰু বদমাছ মানুহ প্ৰথমে বহুত সুন্দৰ লাগে, পিছতহে তাৰ আচল ৰূপটো বুজা যায়। এটোপাল পানীৰ দৰে মানুহৰ জীৱন, অহংকাৰ কিন্তু সাগৰতকৈও বিশাল। এটা কথা মনত ৰাখিব, কাৰোবাক ভুল ভাবি থকাটো ভুল কৰাতকৈও বহুত বিপদজনক হ'ব পাৰে। কোনোবাই আপোনাক বেয়া কৰিছে নেকি? কৰিবলৈ দিয়ক। বেয়া সেইসকলে কৰে যিয়ে প্ৰতিযোগিতা কৰিব নাজানে। মানুহে আনৰ বেয়াটো এনেকৈ কয় যেন তেওঁ গংগাত গা ধুইহে আহিছে। জীৱনত এনেকুৱা বিচাৰ ৰাখা, যিটো হেৰুৱাইছা সেইটো বাবে দুখ নকৰিবা। যিটো পাইছা আনতকৈ কম নহয়। যিটো নাই সেইটো মৰিচিকা, আৰু যিটো আছে সেইটো হীৰা। প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমল অনুভূতিবোৰক অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰে, কেৱল মাথো ভাল পাবহে জানে। সুখী হ'ব বিচাৰে যদি এইকেইটা কৰিব। সুখী হ'ব বিচাৰে যদি নিজৰ লক্ষ্য অট্টালিকাত নহয়, দুখীয়াৰ পঁজাত ৰাখক। আৰু জুপুৰিত থকা সকলে নিজৰ লক্ষ্য ফুটপাথত থকা সকলৰ ওপৰত ৰাখক।
আৰু ফুটপাথত থকাজনে পংগু এজনৰ ওপৰত ৰাখক। যদি নিজতকৈ সৰু মানুহৰ ওপৰত লক্ষ্য কৰে তেতিয়াহে সুখ পাব, আৰু যদি ডাঙৰৰ ওপৰত লক্ষ্য কৰে খেলা খতম। আপুনি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰিব। সকলোৱে আইনাখন চাই নিজক সজাই পৰাই লয়, কিন্তু কোনেও আইনাখনৰ দৰে চাফা হৃদয় নবনায়। মানুহে টকাৰ পিছে পিছে তেতিয়ালৈকে ঘূৰে যেতিয়ালৈকে মানুহৰ মৃত্যু নহয়। জীৱনৰ এটা সত্য কথা, আপুনি কেতিয়া ভাল কৰিছিল কোনেও মনত নাৰাখে, কিন্তু আপুনি কেতিয়া ভুল কৰিছিল সেইটো সকলোৱে মনত ৰাখে। আনৰ ঘৰত গৈ সেইজনেই পঞ্চায়ত ৰাজ চলায় যিজনে নিজৰ ঘৰত কোনো সন্মান নাপায়। শান্তিৰে জীয়াই থাকিবলৈ 4টা ৰুটি আৰু 2খন কাপোৰেই যথেষ্ট, কিন্তু অশান্তিৰে জীয়াই থাকিবলৈ 4খন গাড়ী আৰু 2টা অট্টালিকাও কম। মানুহৰ আটাইতকৈ তিতা বস্তুটো হ'ল মানুহৰ মুখৰ কথা। কেৰেলাক মিছাতেই বদনাম দিওঁ। যেতিয়া ছোৱালীয়ে জিন্স পেণ্ট পিন্ধে একো নহয়, কিন্তু বোৱাৰীজনীয়ে পিন্ধিলে পৰম্পৰা উলংঘন হয়। ছোৱালীয়ে যি বিচাৰে তাকে দিব, কিয়নো বিয়াৰ পিছত দিলে ক'ব, দেউতা এইবোৰৰ কি দৰকাৰ। নাৰী বজাৰৰ খেলা সামগ্ৰী নহয়। নাৰী পৰমাত্মাৰ পিছতে এটা পূজনীয় শক্তি, যিয়ে মাকৰ কোচৰ পৰা ডাঙৰ হৈ জীৱন জন্ম দিয়ে। শীৰ্ণত কৰাটো ভাল, যিটোৱে নম্ৰতাৰ পৰিচয় দিয়ে, কিন্তু আত্মসন্মান হেৰুৱাই শীৰ্ণত কৰা আত্মহত্যাৰ সমান। পৰমাত্মা কৃপা মানে এইটো নহয় যে জীৱনত কেতিয়াও দুখ নাহক, কিন্তু দুখতো যদি আপুনি দুখী নহয়, সেই সময় কেতিয়া পাৰ হৈ যায় গমেই নাপায়, সেইটোহে পৰমাত্মাৰ কৃপা। জীৱনত শান্তিৰে থকা 2টাই নিয়ম আছে। এটা হ'ল ক্ষমা কৰি দিয়া সেইসকলক যাক তুমি পাহৰিব নোৱাৰা, আৰু পাহৰি যোৱা সেইসকলক যাক তুমি ক্ষমা কৰিব নোৱাৰা। কষ্টবিলাক যদি কাগজ হ'লহেঁতেন তেন্তে সদায় ছিঙি ছিঙি জ্বলাই পেলালোহেঁতেন, কিন্তু কষ্টবোৰ নিজেই জুই, সেয়ে কাগজৰ দৰে আমাকহে জ্বলায়। নীৰৱতাই হ'ল দুখৰ আন এটা ভাষা। পৃথিৱীৰ সকলোতকৈ সুন্দৰ বস্তুটো চোৱা নাযায়, কেৱল অনুভৱহে কৰা যায়। হৃদয়ত আহত স্মৃতি বহুত জমা হৈ আছে, তথাপি আজিও বিচাৰো তোমাক। সময় সকলোতকৈ অভিমানী, তাক অৱহেলা কৰিলে মুখ ঘূৰাই গুচি যায় আৰু কেতিয়াও কিন্তু ফিৰি নাচায়। সময়ে যদি সকলো পাহৰাই দিয়ে তেনেহ'লে স্মৃতিৰ কেনেকৈ সৃষ্টি হয়? সময়ে সেইটোকহে পাহৰাই যিটো মানুহে পাহৰিব বিচাৰে, বাকীটো স্মৃতি হৈ গোটেই জীৱন মনত ৰৈ যায়। আনন্দ ভাগ কৰিলে 2টা বস্তু পোৱা যায়, এটা হৈছে জ্ঞান আৰু আনটো হৈছে প্ৰেম। মনে কাৰোবাক নিজতকৈও ভাল পালে তাৰ অৱহেলা সহ্য কৰাৰ ক্ষমতা নাথাকে। সঁচাকৈ যদি তোমাক কোনোবাই ভাল পায় তেতিয়াহ'লে তোমাক কেতিয়াও বেছি সময় নমতাকৈ থাকিব নোৱাৰে, বেছি সময় অভিমান কৰিও থাকিব নোৱাৰে। অনবৰতে কেৱল তোমাৰ অভাৱ অনুভৱ কৰিব আৰু অজুহাত লৈ আগতে মাতিব। সম্পৰ্ক তেজেৰে বান্ধিব নোৱাৰি, অনুভূতিৰ বান্ধোনেৰেহে বান্ধিব পাৰি। য'ত অনুভূতিৰ বান্ধোন থাকে তাত পৰো চিৰদিনলৈ আপোন হৈ যায়। যি তোমাক এৰি সুখত আছে তাক পুনৰ ভাল পাবলৈ জোৰ নকৰিবা। তোমাক ধৰি ৰখা ক্ষমতা হয়তো মোৰ নাই, কিন্তু তোমাক আজীৱন ভাল পাই থকাৰ শক্তি কিন্তু আছে। যি মানুহে আনৰ অনুভূতিক মূল্য দিব নাজানে সি কেতিয়াও আনক ভাল পাব নোৱাৰে। আমি সকলোৱে আনৰ মন ভালে ৰখা চেষ্টা কৰোঁ আৰু আমি পাহৰি যাওঁ আমাৰো এটা মন আছে। মোৰ লগত কথা নপতাকৈ যদি তুমি সুখত আছা তেন্তে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু সুখত থাকা। ভালপোৱা কেতিয়াও অপৰাধ নহয়,
অপৰাধ সেইটোহে কাৰোবাক ভাল পাই মাজবাটত আঁতৰি যোৱাটো। কাকো বেছি আপোন কৰি নল'ব, কাৰণ আপোনবোৰেই ভালকৈ জানে ক'ত আঘাত কৰিব লাগিব। কষ্ট চেপি ধৰি ৰখা মানুহবিলাক মৃত মানুহৰ দৰে, কিয়নো কষ্ট বহুত বেছি হ'লেও চিঞৰি কাকো ক'ব নোৱাৰে। যিয়ে কয় তোমাক কেতিয়াও এৰি নাযাওঁ, কিন্তু বাস্তৱ ক্ষেত্ৰত সিয়েই সকলোতকৈ আগতে এৰি যায়। তুমি জয়ী হ'লা কাৰণ তুমি বদলি গ'লা। মই হাৰি গ'লোঁ কিয়নো মই বদলি হ'বই নোৱাৰিলোঁ। নিজেই কান্দিছোঁ, আকৌ মনে মনে আছোঁ, এইটো ভাবি যে যদি আপোন কোনোবা থকাহেঁতেন কেতিয়াও কান্দিবলৈ নিদিলেহেঁতেন।